কাৰোবাক যদি আমুৰ কাপৰ বাচ্চা 100 গ্ৰামৰ পৰা 300 গ্ৰামৰ ভিতৰত লাগে তেতিয়াহ'লে পাব। পিয়ৰ আমুৰ কাপ হয়। কিছুমানে কি হয় এই কমন কাপকে আমুৰ কাপ বুলি বেচে, কিন্তু মোৰ তাত মানে তেনেকৈ নাপাব। আমুৰ কাপে আৰু পিয়ৰ হয়। তো কাৰোবাক যদি লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব। ইয়াতে মই ফিড দি আছোঁ, এতিয়া চাওক। আমুৰ কাপ এনে এটা মাছ মানে যিয়ে গৰম দিন ঠাণ্ডা দিন বুলি কথা নাই, আপুনি যেতিয়াই দানা দিব তেতিয়াই দানা খাব, গম পাইছেনে? তো সেইকাৰণে আমুৰ কাপ পুখুৰীত দিব লাগে, কাৰণ ইয়াৰ গ্ৰ'থটো বহুত ভাল হয় এই কমন কাপৰ তুলনাত। কমন কাপৰ মানে সোনকালে পোৱালি দিয়ে, ই সোনকালে পোৱালি নিদিয়ে। আৰু ই মানে মাছটো কেনেকৈ চিনি পাব, ই মাছটো দীঘলীয়া হয়। কমন কাপৰ নিচিনাই ছেম, কিন্তু ই মাছটো অলপ দীঘলীয়া হয়। এই কমন কাপটো অলপ চুটি হয় মানে। তো আৰু ই মানে ই পুখুৰীৰ তলি ভাগত থাকে, আৰু তলিত যিমানবোৰ লেতেৰা থাকে বোকাত মানে গোটেইবোৰ চাফা মানে খায়, আৰু সি খাই চাফা কৰি দিয়ে মানে। তো সেইকাৰণে মানে আমাৰ পুখুৰীত আমুৰ কাপ দিব লাগে, পুখুৰীৰ তলিটো চাফা কৰি ৰাখে। তেতিয়া ধৰক বেমাৰ আজাৰৰ পৰা অলপ মানে পৰিত্ৰাণ পাব পৰা যায় আৰু। তো সেইকাৰণে আমুৰ কাপ দিব লাগে পুখুৰীত। থেংক ইউ।